পৱন খেৰাৰ অভিযোগ সন্দৰ্ভত গুৱাহাটীৰ নাগৰিক সমাজৰ প্ৰতিক্ৰিয়া প্ৰকাশ। লোকৰ পৰিয়ালৰ ব্যক্তিগত জীৱন খুচৰি ফুৰা মুখ্যমন্ত্ৰীয়ে এতিয়া নিজৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভয়ংকৰ অভিযোগৰ প্ৰত্যুত্তৰ দিয়ক। মুখ্যমন্ত্ৰী এজনৰ ৰাজহুৱা জীৱনত স্বচ্ছতা থাকিব লাগে। পৱন খেৰাৰ অভিযোগ সত্য নে অসত্য নাগৰিকৰ জনাৰ অধিকাৰ আছে। লোকৰ পৰিয়ালৰ ব্যক্তিগত জীৱন খুচৰি থকা মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়ালৰ সম্পৰ্কে আজি যি ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে সেই অভিযোগৰ সদুত্তৰ দিয়ক। সেই অভিযোগক কেৱল যে এইটো এনেই কোৱা কথা বুলি উৰুৱাই দিলে নহ'ব, কাৰণ এজন মুখ্যমন্ত্ৰীৰ পৰা সদায় তেওঁৰ জীৱনত ৰাজহুৱা জীৱনত থকা অৱস্থাত সাংবিধানিক পদত থকা অৱস্থাত তেওঁৰ পৰা এটা ট্ৰেন্সপাৰেঞ্চি স্বচ্ছতা বিচৰা হয়। সেই স্বচ্ছতা আজি দেখুওৱা পোৱা গৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত নাই, যে সা সম্পত্তিৰ অভিযোগ ৰাইজে কৰি আছিল আৰু আজি তথ্য প্ৰমাণ সহকাৰে ডুবাইত সম্পত্তি থকাৰ কথা অভিযোগ আনিছে। তাৰপিছত আপোনাৰ আমেৰিকাত কোম্পানীখনৰ কথা আনিছে, যে 3খন দেশত পাছপৰ্ট থকাৰ অভিযোগ আনিছে। এইবিলাক ভয়ংকৰ অভিযোগ। আজি লোকৰ মানে গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কে অভিযোগ কৰি থকা মুখ্যমন্ত্ৰীজনৰ পৰিয়ালৰ সম্পৰ্কত যিবিলাক অভিযোগ আহিছে, আমি ভাবোঁ যে নাগৰিক হিচাপে আমাৰ এইটো জনাৰ অধিকাৰ আছে যে এইবিলাক সত্য নে অসত্য, আৰু যদি এইবিলাক ভুৱা হয় তাৰ বিৰুদ্ধে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু কিছুমান প্ৰশ্ন উত্থাপন হৈছে, সেই প্ৰশ্নৰ উত্তৰ দিব লাগে আৰু সেই উত্তৰ দি ৰাইজৰ আগত তেওঁ নিজৰ যি আপোনাৰ নিষ্কলুষ চৰিত্ৰ বুলি তেওঁ সদায় দাবী কৰি থাকে তাক প্ৰমাণ কৰাটো জৰুৰী।